আগতে পানী হৈ যায় ইয়াত? আগত তেনেকে নহয়, এইবাৰহে হৈছে। পানী কমচে কম 4-3 ঘণ্টাৰ ভিতৰত পুৰা ঘৰত চব বুৰি গ'ল। চব উঠি গুচি গ'ল। চব কাপোৰ চব গ'ল। ৰাস্তা বাম আছে? তাৰমানে নহয়, মই ৰাস্তাত আছিলো, এতিয়া ইয়াতে তম্বুতৰি আছিলো। বানপানী তেনেকে নাই দেখা নাই, প্ৰথম দেখিছে? এইবাৰ প্ৰথম। খোৱা বস্তু মানে চাউল 2 কেজি পালো, মিঠাতেল 1 লিটাৰ পালো, সিমানেই আৰু একো সাহায্য পোৱা নাই। কাপোৰ চাপোৰ দিয়া হেঁতেন ভাল পালো হেঁতেন। মানে আমি আমাৰ চাহ মানে কি কবা, গোটেই এদাই বস্তু উটাই লৈ গুচি গ'লে, একো উলিয়াবলৈ নাপালো। এনেকুৱা পানী দেখাই নাই আজিলৈকে। ক'ত আছে? ৰাস্তা এইফালে আছোগে। ৰাস্তাত আছে। কিমান ভয়ংকৰ হ'ব পাৰে শিৱসাগৰৰ বান পৰিস্থিতি। আৰু আজিৰ দিনটোত 8টা দিন অতিক্ৰম কৰিছে আৰু এই 8টা দিনত এতিয়াও অপৰিৱৰ্তিত হৈ আছে শিৱসাগৰৰ বান পৰিস্থিতি। আৰু মই বৰ্তমান উপস্থিত আছো দৰিকাপাৰৰ মেজগাঁৱত। আৰু এই মেজগাঁৱত বৰ্তমান সাম্প্ৰতিক যি পৰিস্থিতি দেখিলে আপোনাৰ বুকুৰ নোম শিয়ৰি উঠিব। আৰু কেনেধৰণৰ এক ভয়ংকৰ এই পৰিস্থিতি। আৰু এই মুহূৰ্তত তীব্ৰ সোঁত আৰু কোনোমতে ইয়াত মানুহে তেওঁলোকে আহ যাহ কৰিবলগীয়া হয়। আৰু এতিয়াও আপুনি যদি দেখে, এতিয়াও পানীৰ তলত আছে কেইবাটাও বাসগৃহ আৰু জলবন্দী হৈ আছে এই অঞ্চলৰ লোকসকল। এক ভয়ংকৰ পৰিৱেশ, ভয়ংকৰ বান পৰিস্থিতি। আৰু নিমিষতে আজিৰ পৰা 8টা দিনৰ পূৰ্বে নিমিষতে অহা এজাক বানে ধুৱাই থৈ গ'ল এই সমগ্ৰ অঞ্চল। আৰু এক ভয়ংকৰ পৰিৱেশ বুলি ক'ব পাৰে। আৰু এতিয়াও বহুকেইটা যিহেতু ইয়াৰ লোকসকল তেওঁলোকে নিৰাপদ স্থানত তেওঁলোকে শিবিৰ পাতি অৱস্থান গ্ৰহণ কৰি আছে। আৰু তেওঁলোকৰ যিবিলাক তেওঁলোকে জীৱন জীৱিকা উপাৰ্জনৰ যিবিলাক সা সম্পত্তি আছিল, উপাৰ্জন কৰিছিল, গোটেই জীৱনটো উপাৰ্জন কৰিছিল, সেই সকলো সা সম্পত্তি এতিয়া পানীৰ তলত। আৰু এতিয়াও তেওঁলোকে আপোন ঘৰখনলৈ উভতি যাব পৰা নাই, কাৰণ এতিয়াও বানৰ কটলত বানত বুৰ গৈ আছে তেওঁলোকৰ আপোন ঘৰখন। আৰু এক অবৰ্ণনীয় দিন কটাবলগীয়া আছে যোৱা এসপ্তাহ ধৰি, যোৱা 8টা দিন ধৰি এইসকল লোকে। আৰু কাহানিও তেওঁলোকে বান দেখা নাই, কিন্তু এইবাৰ যিটো বান দেখিছে সেয়া তেওঁলোকৰ জীৱনৰ বাবে আঁতি গৈছে। আৰু যিহেতু সকলোৱে কৈ আহিছে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছিল, আৰু ডাৱৰ বিস্ফোৰণৰ ফলতে এই দৰিকাপাৰত বা শিৱসাগৰৰ কেইবাটাও অঞ্চল তেওঁলোকে পানীত সম্পূৰ্ণৰূপে বুৰ গৈছিল। আৰু যাৰ বাবে এতিয়া এক প্ৰকাৰ হাহাকাৰ কৰিবলগীয়া আছিল। এতিয়া পানীত হা নচৰা অৱস্থাৰ সৃষ্টি হৈছে শিৱসাগৰৰ সমষ্টিবাসী ৰাইজ। আৰু স্থানীয় লোকসকল আছে, কিছু কথা জানিবলৈ চেষ্টা কৰিম, কেনেধৰণৰ তেওঁলোকে এই পৰিস্থিতিটো তেওঁলোকে মোকাবিলা কৰিবলগীয়া আছে। দাদা, আপোনালোকৰ এই গাঁওখনত কিমান ঘৰ আছে? আমাৰ এইডোখৰত কমচে কম 500 ঘৰ মানুহ আছে। কি গাঁও বুলি কয় ইয়াত? এইডোখৰ দৰিকাপাৰ নাওজান গাঁও। আচ্ছা, আপোনালোকৰ আগতে পানী হৈ যায় ইয়াত? আগত তেনেকে নহয়, এইবাৰহে হৈছে। এবাৰ প্ৰথম জীৱনত প্ৰথম দেখিছে আপুনি? নাই, একদম সৰুতে এবাৰ, আজি 20 বছৰমান আগত এবাৰ হৈছিলে। কিমান সময়ৰ ভিতৰত আপোনালোকে ভৰ্তি গ'ল পানী? পানী কমচে কম 4-3 ঘণ্টাৰ ভিতৰত পুৰা ঘৰত চব বুৰি গ'ল। আপোনালোকে সা সম্পত্তি বা পশুধন আপোনালোকে বচাব পাৰিলেনে? নাই, হাঁহ চাহ উঠি গ'ল। এঘৰ মানুহৰ এঘৰ যে কাঁহীয়ে বাতিয়ে চব একেবাৰে চব গুচি গ'ল। আৰু ঘৰখনৰ অৱস্থা এতিয়া কেনেকুৱা? এতিয়া ঘৰটো লদি খাই পৰিলে, এটা ঘৰ বাচি আছে, পাকঘৰটো লদি খাই গ'ল। পাকঘৰত যিমান বস্তু আছিলে, আলমাৰি চালমাৰি যি আছে আৰু চব উঠি গুচি গ'ল। চব কাপোৰ চাপোৰ চব গ'ল। বাইদেউ, আপোনালোকৰ ঘৰৰ অৱস্থা কেনেকুৱা এতিয়া? আমাৰ তেনেকুৱা একদম কি ক'ব, এতিয়া উপায় নাইকিয়া হৈছে। কিমান আছে এতিয়া পানী? ঘৰৰ ভিতৰত 8 ফুট ওপৰত আছে। এতিয়া ক'ত আছে আপোনালোক? আমি এইখিনিতে আছো, অকণমান আগত। ৰাস্তা বাম আছে? তাৰমানে নহয়, মই ৰাস্তাত আছিলো, কালিহে আহিছো ইয়ালৈ। এতিয়া ইয়াতে তম্বুতৰি আছিলো। এইখন গাঁৱলৈ আপুনি বিয়া হৈ আহিছে, আগতে বানপানী দেখিছিলে নাই? বানপানী তেনেকে নাই দেখা নাই, প্ৰথম দেখিছে? এইবাৰ প্ৰথম। মানে হাহাকাৰ লাগি গৈছেগে আৰু কাপোৰ চাপোৰ একো উলিয়াব নোৱাৰিলো, চব গ'ল। যেনে তেনে মানুহকেইটা জীয়াই থাকিলো আৰু। আৰু আপোনালোকৰ অৱস্থা কেনেকুৱা? বেয়া হদম দেই। কিমান পানী আছে? কিমান পানী সোমাই আছে? এতিয়া মানে এককাল হৈ আছে তাত ৰুমৰ ভিতৰত এতিয়াও। আৰু ঘৰৰ সা সম্পত্তি উলিয়াই আনিব পাৰিলে নাই? বচাব নোৱাৰিলো, একোৱে নোৱাৰিলো। পিন্ধা কাপোৰডোখৰ উলিয়াব নোৱাৰিলো। একোৱে নাই? একোৱে নাই, বিচনা চিচনা। খোৱা বস্তু পাইছে নে? নিয়মিত পাইছে নে? খোৱা বস্তু মানে চাউল 2 কেজি পালো, মিঠাতেল 1 লিটাৰ পালো, সিমানেই আৰু চৰকাৰী কিবা পাইছে নে? চৰকাৰে একো সাহায্য পোৱা নাই। কাপোৰ চাপোৰ দিয়া হেঁতেন ভাল পালো হেঁতেন। মানে আমি সাহায্য
এতিয়া এইকেইটা বাইদেউ দিয়া এইকেইটা পাইছো আৰু এনেকে এতিয়া কিনি মেলি খাবই লাগিব চাউল তাউল কিনি খাই আছো আৰু আপোনালোকৰ অৱস্থা কেনেকুৱা বাইদেউ? আমাৰ চাহ মানে কি কবা গোটেই এদাই বস্তু উটাই গুচি গ'লে একো উলিয়াবলৈ নাপালো এতিয়া পানী এবুকো ঘৰত ভিতৰত এতিয়াও এতিয়াও পলসে পুতিছে নেকি? পলসে এতিয়া জানো যে পলসে দাদা এনেকুৱা পানী দেখাই নাই আজিলৈকে সোমাব পাৰিছে নে ঘৰত? সোমাব নোৱাৰি এতিয়া ক'ত আছে? এই ৰাস্তা এইফালে আছো যে ৰাস্তাত আছে। হয়, আচলতে অতি দুখ আৰু অতি হৃদয় বিদাৰক গোটেই ঘটনা। কাৰণ যিসকলে বানত টকবকাই থাকে, যিসকলে বানৰ লগত বান পৰিস্থিতিৰ লগত মোকাবিলা কৰে, তেওঁলোকে আচল মৰ্মবেদনা আচলতে বুজি পায়। কিমান এই প্ৰাকৃতিক দুৰ্যোগত আচলতে কিমান সকিবলগীয়া হয়, কিমান আচলতে তেওঁলোকে এই ভয়ংকৰ পৰিস্থিতিৰ লগত কিমান তেওঁলোকে হেৰুৱাবলগীয়া হয়। এই কথা আচলতে বান পৰিস্থিতিৰ লগত প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা কৰি থকা প্ৰতিজন ব্যক্তিয়ে আচলতে অনুভৱ কৰিব পাৰে। আমি সামগ্ৰিক দৃষ্টান্ত দেখিছোঁ কিমান ভয়ংকৰ হ'ব পাৰে। এতিয়াও যিহেতু আজি 8টা দিন সম্পূৰ্ণ হৈছে, এতিয়াও অপৰিৱৰ্তিত হৈ আছে এই বান পৰিস্থিতি। আৰু বৰ্তমান দৰিকাপাৰৰ এই অঞ্চলটোত কিন্তু আপুনি যদি চাবলৈ যায় এটাও ঘৰ এতিয়াও মানে মুকলি হৈ অহা নাই বা পানীৰ পৰা মুক্ত হৈ অহা নাই, কিন্তু এতিয়াও তেওঁলোকে পানীৰ মাজতে আবদ্ধ হৈ আছে। আমি আৰম্ভণিৰ পৰা কিছুমান বাতৰি সংগ্ৰহ কৰিবলৈ কাৰণে এই অঞ্চলটোত আহিছিলোঁ আৰু তেওঁলোকৰ অভাৱ অভিযোগসমূহ আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। আমি ধাৰাবাহিকভাৱে তেওঁলোকৰ প্ৰতিবেদন আকাৰে আমি প্ৰকাশ কৰি আহিছিলোঁ। আৰু এতিয়া আমি দৰিকাপাৰত আছোঁ। দৰিকাপাৰত তেওঁলোকৰ মানুহৰ মৰ্মবেদনা আমি বুজিবলৈ চেষ্টা কৰিছোঁ। চাউল ল'বলৈ আহিছে? হয়। কোনে দিলে এইটো? এইটো কোম্পানীয়ে দিছে নাজানো। হয়, দিছে। আপোনাৰ ঘৰখন এতিয়া কেনেকুৱা অৱস্থা? ঘৰখন অৱস্থা পাতি একদম পানী এতিয়া আছে? পানী এতিয়া অকল পানী আছে। ক'ত আছে এতিয়া আপোনাৰ? এই অকণমান আগত এয়া ঘৰৰ বয় বস্তু উলিয়াই আনিব পাৰিলেনে? কিছুমান ওলালে, কিছুমান পানীৰ তলতে আছে। পানীৰ তলতে আছে। কি আছে? যে ধৰি লওক চৌকেছটো থাকিলে, বিচনা দুখন থাকিলে, এইখিনি বস্তু তাৰপৰা চকী টেবুল এনেকুৱা কিছুমান আছে। নথি পত্ৰ কাগজ পত্ৰ সৰু ল'ৰা ছোৱালী নাতি পোৱালিটো কিতাপ পত্ৰখিনি সম্পূৰ্ণ নষ্ট হৈছে। আগতে আপুনি এনেকুৱা বানপানী দেখিছে নেকি? নাই দেখা, জীৱনতে প্ৰথম পাইছোঁ। প্ৰথম দেখিছে? এয়া আচলতে তেওঁলোকে কাহানিও পানী দেখা নাই, কাহানিও তেওঁলোকে বানৰ লগত কেনেকৈ মোকাবিলা কৰিব লাগে বা বানৰ সময়ত কেনেধৰণে আগতীয়াকৈ তেওঁলোকে নিজৰ সুৰক্ষাটো কেনেকৈ কৰিব লাগে সেই কথা তেওঁলোকে নাজানে। কিন্তু এইবাৰ যিটো বান, সেই বানটোৱে তেওঁলোকক যথেষ্ট অভিজ্ঞতা দিলে। বান পৰিস্থিতিৰ লগত বা প্ৰাকৃতিক দুৰ্যোগৰ লগত তেওঁলোকে কেনেকৈ নিজক বচাই তুলিব পাৰি বা কেনেকৈ দুৰ্যোগটোৰ পৰা আঁতৰি থাকিব পাৰি বা দুৰ্যোগটোৰ পৰা নিজক ৰক্ষা কৰিব পাৰি, সেই অভিজ্ঞতাটো প্ৰথমবাৰৰ কাৰণে তেওঁলোকে আহৰণ কৰিছে। তথাপিও তেওঁলোকৰ যিবিলাক জীৱনৰ তেওঁলোকে আৰ্জিত যিবিলাক সা সম্পত্তি আছে বা তেওঁলোকৰ যিবিলাক পশুধন আছে, কৃষি পথাৰ আছে, সেই সকলোবোৰ তছ নছ হৈ গ'ল মাত্ৰ কেইটামান সময়ৰ ভিতৰতে। কাৰণ আজি 8টা দিন সম্পূৰ্ণ হৈছে। এই 8টা দিনত এতিয়াও কিন্তু তেওঁলোকৰ আপোন ঘৰখনলৈ উভতি যাব পৰা নাই। আৰু এতিয়াও পানীৰ তলত এবুকু পৰ্যন্ত বহু পৰিয়ালৰ ঘৰ বা আপোন ঘৰখন এতিয়াও এবুকু পৰ্যন্ত পানী, তেওঁলোকে উভতি যাব পৰা নাই নিজৰ ঘৰখনলৈ। আৰু এক অনাকাংক্ষিত যি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল তেওঁলোকে। আৰু এতিয়া আমি যিটো দেখুৱাইছোঁ এয়া শিৱসাগৰৰ দৰিকাপাৰৰ দৃশ্য। আৰু দৰিকাপাৰৰ এক ভয়ংকৰ যি পৰিৱেশ, সেই পৰিৱেশটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে অনুধাৱন কৰক কেনেদৰে সেই আজিৰ পৰা 8টা দিনৰ পিছত বা আজিৰ পৰা এসপ্তাহৰ পূৰ্বে কেনেধৰণৰ তেওঁলোকে পৰিৱেশৰ মুখামুখি হৈছিল বা পৰিস্থিতিৰ মুখামুখি হৈছিল, সেই কথা আপোনালোকৰ অনুধাৱন কৰক।